বৰ্তমান এটা বেয়া কথা বৰ্তমান আমাৰ মানুহৰ মাজত অতি বেছি দেখিবলৈ পোৱা গৈছে, যিটো হৈছে আপোনাৰ পৰা টকা লৈ ঘূৰাই নিদিয়ে বা আপোনাৰ দোকানৰ বস্তু ক্ৰয় কৰি কিন্তু পাছত পইচা দিম বুলি কৈ পইচা নিদিয়ে। অৰ্থাৎ ধাৰ লৈ পাছত ধাৰ ঘূৰাই দিয়া মানুহৰ অভাৱ হৈছে, মানুহৰ সেই মানসিকতাৰ অভাৱ হৈছে। ফলশ্ৰুতি যিজনে বিপদত সহায় কৰে, যিজনে দোকানৰ বস্তু মানুহজনৰ বিপদ হৈছে বুলি দিয়ে, সেই মানুহজন পাছত কিন্তু যথেষ্ট পস্তাব লগা হয়, যথেষ্ট পৰিণাম ভোগ কৰিব লগা হয়। অৰ্থাৎ এতিয়া হৈছে মানুহক উপকাৰ কৰা মানুহজনে এতিয়া অপকাৰ হ'ব লগা হৈছে বা বিপদত পৰিব লগা হৈছে। এনে এটা সমস্যা কিন্তু দিনক দিনে বৃদ্ধি পাইছে। সেয়েহে বৰ্তমানৰ সময়ত আপোনালোকে মানুহক পইচা ধাৰলৈ দিওঁতে বা দোকানৰ বস্তু ধাৰলৈ দিওঁতে অতি সাৱধান হ'ব। এই প্ৰভাৱটো বৰ্তমান সময়ত অধিক হৈছে আৰু কলি যুগত এইটো অধিক হ'ব বুলিও ভাগৱত শাস্ত্ৰত লিখা আছে বুলি বহু জ্যেষ্ঠজনে কয়। সেয়ে এই ক্ষেত্ৰত মানুহ অতি সাৱধান হোৱাটো অতিকৈ জৰুৰী, কাৰণ বৰ্তমান সময়ত লেনদেনত অতি বেছি বেয়া হৈছে বিশেষ কিছুমান মানুহ, আৰু এই মানুহৰ সংখ্যা বৃদ্ধি পাইছে।